যেহেতু জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ কথা ওলাইছে, আপুনি এজন জ্যেষ্ঠ অধিবক্তা হিচাপে তেখেতৰ ন্যায়ৰ প্ৰসংগত এই মুহূৰ্তত কি ক'ব বিচাৰিব? এজন অধিবক্তাই কিমান ইনকম কৰে? আপুনি আগন্তুক 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাশী অতি শক্তিশালী দাবীদাৰ, গতিকে এই বিষয়ত আপুনি কি ক'ব? সাধাৰণতে কিন্তু ৰাজনৈতিক নেতাসমূহে এনেধৰণৰ চিন্তাবোৰ নকৰে, আপুনি অকণমান পৃথককৈ চিন্তা চৰ্চা কৰিছে কিছু। আপুনি যদি ভাবে মোৰ ইমানখিনি আছে তেতিয়া আপুনি সাকসেস নহয়। আপুনি যদি ভাবে মোৰ নাই তেতিয়া আপুনি কৰিব পাৰিব। আপোনাৰ দৃষ্টিত এতিয়ালৈকে সকলোতকৈ উত্তম নেতা কোন বুলি ভাবে? প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছো উদ্যম পডকাষ্ট চেনেলটিৰ আজিৰ এটা বিশেষ খণ্ড। আজি আমাৰ মাজত অতিথি হিচাপে আছে এজন জ্যেষ্ঠ অধিবক্তা, উত্তৰ লখিমপুৰ উকিল সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক, লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় উপসভাপতি উত্তম ফুকনদেৱ। আপোনাক আমি আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। স্বাগতম। আজি মোক এই আপোনালোকৰ এই অনুষ্ঠানলৈ মাতি আনি মোক দুআষাৰ কথোপকথন কৰিব দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো আমি বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আপোনাৰ পৰা প্ৰথমতেই জানিব বিচাৰিছোঁ, 2025 চনত আপোনাৰ হায়েষ্ট এচিভমেণ্ট বুলি ক'বলৈ আপুনি কি ক'ব এই মুহূৰ্তত? আপুনি মোক কৈছে যে মই হায়েষ্ট এচিভমেণ্ট কি 2025 বৰ্ষৰ হায়েষ্ট এচিভমেণ্ট বুলি মই বিশেষকৈ এটাকে ক'ব নোৱাৰোঁ। মোৰ জীৱনত মই যিখিনি কৰি আহিছোঁ আৰু মই যিখিনি পাই আহিছোঁ, সকলোখিনি মোৰ যি অভিজ্ঞতাৰে পাই আহিছোঁ সেইখিনি সকলোখিনিকে মই এচিভমেণ্ট বুলি ধৰিছোঁ। কিন্তু মই যিখিনি পাইছোঁ সেইখিনি সকলোখিনি ওপৰলৈ বা মই কৰ্মৰ বিনিময়ত যিখিনি পাইছোঁ সকলোখিনি মই আন্তৰিকতাৰে মই লৈছোঁ। গোটেইখিনি আপোনাৰ হায়েষ্ট মই আচলতে মোৰ জীৱনত মই হতাশা বুলি মই লৈ পোৱাই নাই। চ' মই যিখিনি পাইছোঁ সেইখিনিকে মই মোৰ এচিভমেণ্ট বুলি সকলোখিনিকে মই এচিভমেণ্ট বুলি ভাবোঁ। আৰু মই ভগৱানক ধন্যবাদ জনাওঁ যে মোক আজি আহি এইটো অৱস্থাত বা এইখিনি মোক কৰিবৰ কাৰণে সুবিধা দিছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষত আপুনি কিবা হেৰুৱাবলগীয়া হৈছে বা অসমবাসীয়ে কি হেৰুৱাবলগীয়া হ'ল বুলি ভাবে? নিশ্চিতভাৱে গোটেই ভাৰতবৰ্ষতে, অসম বুলিয়ে নহয়, এজন মহান শিল্পী আমি হেৰুৱাইছোঁ, যি আমাৰ অসমখনক লগতে ভাৰতবৰ্ষক পৃথিৱীত চিনাকি কৰি দিছে। সেইজন মহান শিল্পীক আমি হেৰুৱাইছোঁ, জুবিন গাৰ্গ ডাঙৰীয়া। আৰু তেখেতৰ মৃত্যু অকল আমাৰ বাবে নহয়, গোটেই ভাৰতবৰ্ষৰে অপূৰণীয় ক্ষতি। যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ কথা ওলাইছে, সকলো অসমবাসী ম্ৰিয়মান, বৰ্তমানো ম্ৰিয়মান হৈ আছে। আপুনি এজন জ্যেষ্ঠ অধিবক্তা হিচাপে তেখেতৰ ন্যায়ৰ প্ৰসংগত এই মুহূৰ্তত কি ক'ব বিচাৰিব? আটাইতকৈ ডাঙৰ কথাটো সেইটোৱে হৈছে, আচলতে আমি যিটো কুৱেশ্যন কৰিবলগীয়া হৈছে যে ন্যায় পাম বুলি কোৱা যিটো মনত ভাৱ আহিছে, তাতে আমাৰ সংশয় হৈ আছে সকলোৰে। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহৰ লগত যেতিয়া কথা বতৰা পাতিছোঁ, গৈছোঁ, তেওঁলোকৰ মনোভাৱ যেতিয়া বুজি পাইছোঁ, আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হৈছে আমি ন্যায় পামনে? অধিবক্তা হিচাপে যিমানখিনি বহুত মানুহে কৈছে ক'ত এনকুৱাৰী কৰিব লাগিছিলে, ক'ত কৰিলে, বা কিখিনি ফেক্টৰত বা কিখিনি ছেক্টৰত তেওঁলোকে মানুহক সুধিব লাগিছিলে, সেইখিনি কথা সোধা নাই। ইভেন মই আপোনাক এটা কথা ক'ব বিচাৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৃত্যুৰ ঠিক 3-4 দিনৰ পিছতে হত্যা হৈছিল বুলি SIT হওক বা ইনভেষ্টিগেশ্যন অথৰিটিয়ে তেওঁ আজিলৈকে আওতালে নানিলে বা তেওঁ এটা কুৱেশ্যনো নকৰিলে। আপোনাৰ দৃষ্টিত আৰু কিবা লেকুনা থাকি গৈছে বুলি ভাবে? নিশ্চয় 100বাৰ তাতে লেকুনা আছে, কিয়নো আমি যিহেতু ওকালতি বা আইন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছোঁ। ইনভেষ্টিগেশ্যন অথৰিটিয়ে যিমানবিলাক কেছ এনকুৱাৰী কৰে, তেওঁলোকে প্ৰথম কি কৰে? প্ৰথম প্লেচ অফ অকাৰেঞ্চলৈ যায়। প্লেচ অফ অকাৰেঞ্চত গৈ কি কৰে? প্ৰথম এখন স্কেচ মেপ অৰ্পণ কৰে। ঘটনাটো ক'ত হৈছিলে, কোন ফালৰ পৰা কোনোবা আহিছিলে নে কি নাহিছিলে, গোটেই তাতে স্কেচ মেপ এখন অংকন কৰে। তো এতিয়া যিটো হত্যাকাণ্ড হৈছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে, তাত গৈ ইনভেষ্টিগেশ্যন অথৰিটিয়ে গৈ ক'ত ছিংগাপুৰত গৈ তেওঁলোকে স্কেচ মেপ অংকন কৰিলে, কোনখন নাৱত তেওঁ উঠিছিলে, কোনটো হোটেলত আছিলে, কি কি বস্তু তেওঁ খাইছিলে, বা কি পৰিধান কৰি আছিলে, বা লাইফ জেকেট সেইবিলাক কি পিন্ধিছিলে নাই, সেইবিলাকতো নিশ্চিতভাৱে চিজিয়ে হোৱা নাই। কাইলৈ কেনেকৈ আহি সেই কেছটো আমি প্ৰমাণ কৰিম? সেই কথাখিনিকে বহুতখিনি থাকি গৈছে। বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বা বিভিন্ন মানুহে কৈ আছে, মই মোৰ ব্যক্তিগত অনুভৱ, ইনভেষ্টিগেশ্যন অথৰিটিয়ে যিহেতু আমি ইমানবিলাক ইনভেষ্টিগেশ্যন দেখি আছোঁ, কোনডোখৰত ইনভেষ্টিগেশ্যন কৰিব লাগে, ক'ত যাব লাগে, কাক সুধিব লাগে, সেইখিনি কথা সোধা নাই। কি অৰ্থনৈতিক বিহু কমিটিক সুধি আছে? বিহু কমিটিয়ে কেনেকৈ হত্যা হ'ল গম পাব নেকি? এটা ডাঙৰ
মানে এইটো কি ক'ম আৰু এই কথাবিলাক কিন্তু আলোচনা হোৱা নাই বৰকে। নিশ্চয় আমি দেখিছোঁ বিভিন্ন ধৰণৰ চৰকাৰী যিবিলাক অধিবক্তা আছে তেওঁলোকো হয়তো মই ভাবোঁ চৰকাৰী পক্ষই যিহেতু গৃহ বিভাগ তেওঁ নিজে দায়িত্বত আছেই হয় আৰু সেইসকলকো অলপমান তাত জড়িত কৰাই ইনভেষ্টিগেশ্যন কেনেকৈ ধৰণৰ হয় কি নহয় এইবিলাক কথাটো জড়িত কৰিব লাগিছিলে বুলি মই অনুভৱ কৰোঁ। হয় যিহেতু জুবিন গাৰ্গদেৱৰ প্ৰসংগ ওলোৱাৰ কাৰণে আমি এইখিনি কথা পাতিলোঁ। এতিয়া আমি জানিব বিচাৰিম আপোনাৰ পৰা, আপুনি উত্তৰ লখিমপুৰ উকিল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে যোৱা সময়খিনিত আপোনাৰ অনুভৱ কেনেকুৱা? মই এইটোৱে ক'ম যে মোক যিহেতু লখিমপুৰ জিলা উকিল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে হয় 2টা টাৰ্ম মোক জেনেৰেল ছেক্ৰেটাৰী হিচাপে ইলেক্টেড কৰিছে। মোক যিসকল আমাৰ লখিমপুৰ অধিবক্তাই মোক এই দায়িত্বৰ কাৰণে আগবঢ়াই দিলে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ আকৌ নতুন ছেশ্যন আৰম্ভ হ'বলৈ গৈ আছে। তেওঁলোকেও চাগে ভৱিষ্যতে আৰু যিজন ভৱিষ্যতে হ'ব তেওঁকো চাগে এজন উপযুক্ত আমাৰ উকিল সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰিব তাৰ আশা ৰাখিছোঁ। দ্বিতীয় কথা হ'ল মই উকিল সন্থাৰ সাধাৰণ সম্পাদক যেতিয়া 2022 চনত ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত হৈছিলোঁ প্ৰথম টাৰ্মৰ কাৰণে, তাৰপিছত আকৌ 2024 চনত দ্বিতীয় টাৰ্মৰ কাৰণে সকলোৱে ৰিকুৱেষ্ট কৰিলে আকৌ হওক বুলি, আৰু এইবাৰো কৈ আছে। মই কিন্তু আৰু উকিল সন্থাত আৰু নিউ জেনেৰেশ্যনক আচলতে সুবিধা দিব লাগে। আমি সদায় যদি পুৰণা মানুহবোৰে কাম কৰি থাকোঁ এইবোৰ মানে একঘেয়ামী হৈ যায়। নতুন মানুহ আহিলে তেওঁ কিবা নতুনত্ব চিন্তা কৰি আহিব, উকিল বাৰখনৰ কথা ভালকৈ চিন্তা কৰিব বা উকিলৰ যিবিলাক সমস্যা আছে তেওঁলোকে ভাবি পোৱাটো হয়তো আমি হয়তো ভাবি নাপাম, যিহেতু আমি অলপ মানে আগলৈ গুচি আহিলোঁ বা তেওঁলোক নতুনকৈ চিন্তা কৰিব, নতুন প্ৰজন্মক সুবিধা দিয়াটো মই বিচাৰোঁ। আৰু উকিল সন্থাত মই যেতিয়া সাধাৰণ সম্পাদক হৈ নিৰ্বাচিত হৈছিলোঁ আৰু মই বিশেষকৈ 2টা কথাত ভাবিছিলোঁ যে আমাৰ উকিলসকলৰ যিসকল নতুনকৈ আহে তেওঁলোকৰ সমস্যা বহুত থাকে। তেওঁলোকে ইনকাম কৰিবলগীয়া হয়, শিকিবলগীয়া হয়, এটা ঘৰৰ চাগে বহুতৰ কিছুমানৰ থাকে কিছুমানৰ নাথাকে। আৰু যেতিয়া অধিবক্তা হৈ আহে তাৰ ঘৰখনতো এটা মানে ভাবে যে ল'ৰা উকিল হ'ল, কোৰ্টলৈ গৈছে, ইনকাম হ'ব, কিবা কৰিব, কিন্তু যেতিয়া ইয়াত আহে তেতিয়াতো আমি গম পাওঁ যে চিটুৱেশ্যনটোতো তেনেকুৱা নহয়। ত' সেই অধিবক্তাসকলৰ কাৰণে আমি বিশেষকৈ কি হয় অকস্মাতটো ক'ব নোৱাৰি বেমাৰ আজাৰৰ কথা বা এক্সিডেণ্টবিলাক ক'ব নোৱাৰি, বহুতৰ বিভিন্ন সমস্যা আহে। সেই সমস্যাখিনিৰ কথা চিন্তা কৰি মই এটা ন্যাসৰ কথা চিন্তা কৰিছিলোঁ, যিটো আমাৰ অধিবক্তাসকলৰ কাৰণে ইঞ্চুৰেঞ্চ এটা পলিচিৰ কথা চিন্তা কৰিছিলোঁ। কিন্তু ইঞ্চুৰেঞ্চ পলিচিত বিভিন্ন ধৰণৰ লেকুনা আছে যিবিলাকৰ কাৰণে আমাৰ বয়সৰ তাৰতম্য হয় অধিবক্তাবিলাকৰ। চ' এটা গেপত লৈ যাব নোৱাৰি। আমি যিবিলাক পলিচি এডপ্ট কৰিব লাগে সেইবিলাক আমাৰ বয়সৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ। পিছত আমি বিভিন্ন ধৰণৰ কথা লৈ আমি অল আছাম লয়াৰ্ছ এছ'চিয়েশ্যন যিটো আছে তাৰো মই এজন এক্সিকিউটিভ মেম্বাৰ। তো তেওঁলোকৰ লগতো কথা বতৰা পাইছোঁ। তেতিয়া আমাৰ এটা ন্যাস এটা ইতিমধ্যে সৃষ্টি হ'ল। এইটো গভমেণ্টে দিছে, এইটো আগৰ গভমেণ্টৰ পৰা হেৰি হৈ আছিলে, এতিয়া প্ৰেজেণ্ট গভমেণ্টেও দিছে সেইটো পইচা। ন্যাসৰ কাম কাজবিলাক কেনেধৰণৰ? ন্যাসৰ কাম কাজবিলাক আমি ইতিমধ্যে আগতে আমাৰ বাৰৰ পৰা আগতে আছিল যদিও আমাৰ মানুহবোৰে গম পোৱা নাছিলে। বাৰ কাউন্সিল অফ ইণ্ডিয়াও এটা আমাৰ পলিচি আছে, তাতো আমাৰ ন্যাস আছে। তো মই যেতিয়া ছেক্ৰেটাৰী হৈছিলোঁ তেতিয়া আমাৰ কাৰোবাৰ বেমাৰ, কাৰোবাৰ এক্সিডেণ্ট, তেনেকৈ মই আমাৰ অধিবক্তাসকলক মই অল আছাম লয়াৰ এছ'চিয়েশ্যন আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ পৰা আৰ্থিক যিখিনি অনুদান দিব লাগে সেইখিনি মই মোৰ চেষ্টাৰে তেওঁলোকক আনি দিছোঁ। আমিও আপোনাৰ এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে মই যিহেতু এজন অধিবক্তা গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়। আপুনি যিহেতু কৈছে যে আপুনি যোৱা বছৰটো সকলো কামতে আপুনি সফল বুলিয়ে ভাবে, আপুনি কেতিয়াও হতাশ নহয়। আৰু আমিও এজন অধিবক্তা হিচাপে গম পাওঁ, আপোনাক যিহেতু জানো বা চিনি পাওঁ, আপুনি যথেষ্ট এজন অধিবক্তা হিচাপে ব্যক্তিগতভাৱেও সফল। সকলোৰে এইটো সাধাৰণতে বহুতৰে মনত মানে এটা উৎসুকতা থাকে যে এজন অধিবক্তাই কিমান ইনকম কৰে সপ্তাহত বা মাহেকত? মাহেকত তেওঁলোকেতো যিবিলাক মিডিল এজ এডভকেট আছে আমাৰ ইয়াত, যিহেতু আমাৰ এইবিলাক ডিষ্ট্ৰিক্ট কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্টৰ কথাই আমি পাতিছোঁ, ডিষ্ট্ৰিক্ট কোৰ্টৰ এজন অধিবক্তাই 4-5-6 লাখ টকা ঘটিব পাৰে, মাহেকত ঘটিব পাৰে। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আপুনি অধিবক্তা হিচাপে অতি সফল, তাৰপিছতো আপুনি বিভিন্ন সামাজিক কামত জড়িত, ৰাজনৈতিকভাৱেও আপুনি অতি সক্ৰিয়, লখিমপুৰ জিলা কংগ্ৰেছৰ উপসভাপতিৰ দৰেতো আপুনি আছে। গতিকে আপুনি অধিবক্তা এজন হোৱাৰ পিছতো ইমানখিনি আপুনি যথেষ্ট সময় দিব লাগে অধিবক্তা বৃত্তিটোত, তাৰপিছতো সামাজিকভাৱে ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিবলৈ আপুনি কেনেদৰে অনুপ্ৰাণিত হয় বা কেনেদৰে সময় পায়?
মানে কি এটা সৰুৰ পৰা এটা অভ্যাস আছে কি উম, মই মানে যিকোনো মুহূৰ্তত এনে থাকি ভাল নাপাওঁ উম, সদায় ব্যস্ত হৈ থাকি ভাল মই পায়। মানে এইটো সৰুতে ভাবিছিলোঁ মই ডিফেন্সত যাম নেকি আৰ্মিত যোৱা কথা ভাবিছিলে। কিয় ভাবিছিলোঁ মানে কি ডিফেন্সৰ ছিষ্টেমবোৰ ইমান মানে চিনচিয়াৰ উম, মোৰ দেউতাও একচুৱেলি ডিফেন্সত আছিলে তো মই দেখিছিলোঁ যে তেওঁলোকৰ ৰাতিপুৱা হোৱা হয়, টাইমত খোৱা টাইমত ডিউটি তাৰ ইমাৰ্জেঞ্চি ডিউটিবিলাক বেলেগ আৰু এনেই নৰ্মেল যিবিলাক তেওঁলোকৰ ডিউটি থাকে টাইমত এক্সাৰচাইজ টাইমত তেওঁলোকৰ টেকনিকেল কিছুমান কাম থাকে সেইবিলাকো হয়, কৰে মানে যিটো চিনচিয়াৰিটি তাৰমানে উম, সেই চিনচিয়াৰিটিটো মানে বহুত ভাল লাগে উম, আৰু মই এইকাৰণে ভাবোঁ যে সময়টো যে মই ক'লোঁ যে এনেই থাকি বেয়া পাওঁ মানে প্ৰতিটো মুহূৰ্তত ব্যস্ততা লাগে মোক উম, মানে এনেই থাকি বেয়া পাওঁ অ', চ' মই যেতিয়া সময় পাওঁ তেতিয়াই বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিব হয়, বিচাৰোঁ বা কেতিয়াবা ফুৰিবলৈ ওলাই যাওঁ উম। তেনেকেই দিনবিলাক সেইকাৰণে মই আচলতে এনি টাইম ব্যস্ততাটো মোৰ ভাল লাগে আমি আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ ব্যস্ততাটো আপুনি অন্য ক্ষেত্ৰতো হ'ব পাৰিলেহেঁতেন ব্যৱসায় খেলা ধূলা বা অন্যান্য যিকোনো ক্ষেত্ৰত হ'ব হয় পাৰিলেহেঁতেন হয় হয় কিন্তু আপুনি ৰাজনৈতিক ক্ষেত্ৰত ব্যস্ততা হোৱাৰ বাবে কিয় আপুনি ঠিক কৰিলে? নিশ্চয় ৰাজনীতিটো আচলতে মই কলেজীয়া দিনৰ পৰাই আছিলে হয়, মই যেতিয়া লখিমপুৰ কলেজত পঢ়ি আছিলোঁ উম, তেতিয়া ছাত্ৰ সমন্বয় সমিতি বুলি অল আছাম এটা অৰ্গেনাইজেশ্যন হৈছিলে উম, তো NSY ইউথ কংগ্ৰেছৰ উপৰিও তেতিয়াৰ পৰাই যেতিয়া মই ৰাজনীতি ব্যক্তিসকলক লগ পাইছিলোঁ বিভিন্ন হয়, ধৰণৰ তেতিয়াই অলপ ৰাজনীতিত সোমাই গৈছিলোঁ আচলতে সেইটো উম, ক'ব নোৱাৰাকৈ সোমাই গৈছিলোঁ উম। মই ইচ্ছা কৰি তেতিয়া যোৱা নাছিলোঁ আপোনাৰ হাতত বহুত বিকল্প আছিলে কিন্তু আপুনি কংগ্ৰেছ দলতেই যোগদান কৰি সেৱা আগবঢ়োৱাৰ যিটো আপুনি সিদ্ধান্ত ল'লে এই সিদ্ধান্ত কিহৰ ভিত্তিত ল'লে? নিশ্চয় মই যে ক'লোঁ হয়, এই কলেজীয়া জীৱনতে মই ৰাজনীতিৰ লগত জড়িত উম, হৈছিলোঁ তেতিয়া আছিলে আমাৰ হিতেশ্বৰ শইকীয়া গভমেণ্ট হয়, তো মোৰ এনেকুৱা মই যদি কিবা এটা লাইনত সোমাওঁ উম, মানে বিট্ৰে কৰিব বেয়া পাওঁ আৰু ঠিক তেনেকৈ 93ৰ পৰা মই যিহেতু কংগ্ৰেছ দলতে মই অন্তৰ্ভুক্ত হৈছিলোঁ ছাত্ৰ হয়, সমন্বয় সমিতি চ' বাকী দলে মোক আকৰ্ষিত কৰিব নোৱাৰিলে উম, বাকী দল হওক আমাৰ যিবিলাক আমাৰ আঞ্চলিক দল আছে উম, বা আমাৰ যিবিলাক নেশ্যনেল দল আছে হয়, বিভিন্ন ধৰণৰ দল আছে তেওঁলোকৰ যিবিলাক চিন্তা উম, মানে এটা ছেক্টৰত হৈ যায় উম, বিভিন্ন দল আপুনি পৰ্যালোচনা কৰিলে চাব হয়, কিন্তু কংগ্ৰেছ দলটো এনেকুৱা দল উম, যি সকলোকে সামৰি ল'ব পৰা এটা দলৰ মানে আইডিয়লজি আছে উম, কোনো আপোনাৰ ব্যক্তি কোনো ধৰ্ম কোনো জাতৰ লগত তেওঁলোক কোনো ৰিলেটেড নহয় উম, ভাৰতীয় সংবিধানে যিখিনি কথা কৈছে সেই কথাখিনি গণ্ডিৰ ভিতৰতে ভাৰতীয় জাতীয় কংগ্ৰেছটো হয়, অৰ্পিত হৈ আছে উম। গতিকেলৈ মোক হয়তো বেলেগ দলৰ চিন্তা বা দৰ্শনে মোক আকৰ্ষিত কৰিব নোৱাৰিলে সেয়েহে আপুনি ছাত্ৰৰ দিনৰ পৰা বৰ্তমানলৈকে কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আহিছে আৰু নিশ্চয় যে ভৱিষ্যতেও হৈ থাকিব এয়া আপুনি সম্পূৰ্ণ আত্মবিশ্বাসী নে? নিশ্চয় মই আপুনি ঠিকেই কৈছে মই আপুনি এই পডকাষ্টেই হয়তো আপোনাৰ প্ৰমাণ হ'ব হয়, ভৱিষ্যতে যদি মই বেলেগ দল যাওঁ উম, তেতিয়া আপোনাৰ মই যে মিছা কথা কোৱা হ'ব তাৰ প্ৰমাণ হ'ব মই আপুনি মানে তেতিয়া পোৱা নোপোৱাৰ দলৰ পৰা একো হিচাপ নকৰে হয় নীতি আদৰ্শৰ প্ৰতি সদায় আকৰ্ষিত হয় আৰু সদায় আপুনি কংগ্ৰেছ দলতে সেৱা আগবঢ়াব বুলি আপুনি অতি আত্মবিশ্বাসী। নিশ্চয় নিশ্চয় মই যেতিয়া মোৰ মা হয়, দেউতাই জন্ম দিছে উম, মই মা দেউতাক কেতিয়াবা মই বেয়াকৈ ক'ব নোৱাৰোঁ উম, কাৰণ কেলৈ তেওঁলোকে এই যিমানখিনি আমাক পোহপাল দি ডাঙৰ দীঘল কৰি এটা ষ্টেজ পোৱাইছে উম, আজি মই কিবা হৈ গ'লো বুলি তেওঁলোকক মই বিৰোধকৈ কথা ক'ম নেকি অ', ঠিক তেনেকৈ আমাৰ যেতিয়া কোনোবা এটা দলত আমি জন্ম হ'লোঁ উম, সেই দলটোৰ বিৰোধ কৰাজন কেতিয়াও কংগ্ৰেছী হ'ব নোৱাৰে উম, উম, তেওঁ কেতিয়াও কংগ্ৰেছী হ'ব নোৱাৰে হয়, ঠিক তেনেকৈ মোৰ যদি মাক মই গালি মাৰিলে সেই মাৰ পুত্ৰ মই হ'ব পাৰিম জানো উম, গতিকেলৈ যিটো দলে আপোনাক জন্ম দিলে বা হয়, আপুনি নিজে তাত অৰ্পিত হ'ল উম, তাৰ দৰ্শন আপুনি যেতিয়া লৈ যাব চেষ্টা কৰিব উম, তাৰ বিৰুদ্ধে যোৱা মানে আৰু তাতকৈ আৰু মানুহৰ মই ভাবিছোঁ মিঠাচাৰি উম, বা তাতকৈ মানে বিধ্বংস কাম হ'ব নিকৃষ্ট কাম হ'ব নোৱাৰে বুলি মই হয়। ভাবোঁ এতিয়া লখিমপুৰ সমষ্টিত বিশেষকৈ ৰাজনৈতিক বতাহ গৰম হৈছে আৰু এই ৰাজনৈতিকভাৱে সচেতন মহলৰ মাজত চৰ্চা চলিছে সংবাদ মাধ্যমতো চৰ্চা চলিছে লখিমপুৰৰ যে আপুনি আগন্তুক 2026 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাশী অতি শক্তিশালী দাবীদাৰ গতিকে এই বিষয়ত আপুনি কি ক'ব কিয় আপুনি ৰাজনৈতিক দলতো আছে সেৱা আগবঢ়াই আছে কিন্তু নিৰ্বাচন খেলাৰ কিয় মন মেলিলে? চাওক নিৰ্বাচনটো প্ৰত্যেক মানুহে যেতিয়া ৰাজনীতিত
যুগ হয় হয় তেওঁলোকৰ নিশ্চয় কিবা নহয় কিবা অন্তৰালৰ উদ্দেশ্য থাকেই উম আৰু আমিও যেতিয়া মই অলপ আগত যেতিয়া কৈছোঁ যে লখিমপুৰ জিলা কংগ্ৰেছত যেতিয়া যাওঁ উম তেতিয়া দেখিলোঁ যে জিলা কংগ্ৰেছৰ যিখিনি পুৰণা যিটো মৰ্যাদা আছিল উম লাহে লাহে অলপ কমি আহিছিলে মানুহবিলাক মানে যেতিয়া 2016 চনৰ পৰা বা 14 চনৰ পৰা যিহেতু কংগ্ৰেছ অসমত ধূলিসাৎ হৈছিল উম কংগ্ৰেছ একেৰাহে একাধিক্ৰমে হাৰি আছিল হয় তেতিয়া কি হয় কংগ্ৰেছৰ প্ৰতি মানুহবিলাকৰ আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ উম উৎসাহটো কমি গৈছিল উম মানে অফিচলৈ নহা কিবা নহয় তেতিয়া যেতিয়া আমি মূল দায়িত্বত থাকি উম দলৰ যেতিয়া কাম কৰিব লৈছিলোঁ তেতিয়া দেখিলোঁ যে আমি যদি এনেকৈ আগবঢ়াই লৈ যাব নোৱাৰোঁ উম তেতিয়া দলটো হয়তো এটা আকৌ মানে উত্থান হোৱাত প্ৰব্লেম হ'ব উম আৰু আমাৰ বিভিন্ন ৰাজনীতি ব্যক্তিসকলে আমাৰ কংগ্ৰেছ দল গৰকি গৈছে উম আৰু তেওঁলোকেও দলৰ প্ৰতি বিভিন্ন ধৰণৰ অৰিহণা আছে হয় কিন্তু সেই যিটো পিৰিয়ড আছিল উম সেই পিৰিয়ডটোত আমি দেখিলোঁ যে মানুহবিলাক মানে নহা হৈছিলে উম তো আমি গৈ তাত বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতি মানুহৰ লগত সহযোগ কৰি উম অকল মই বুলিয়ে নহয় আৰু বহুত ব্যক্তি আছে হয় তেওঁলোকেও পাৰ্টি অফিচলৈ আহি যেতিয়া অহা যোৱা কৰিলোঁ তেতিয়া দেখিলোঁ যে নহয় লখিমপুৰত হয়তো যদি আমাক দায়িত্ব দিয়ে উম আমি পুনৰ চাগে দলটোক আগৰ মৰ্যাদালৈ লৈ যাব পাৰিম হয় সেই মনত ৰাখি আচলতে মই নিজকে এজন প্ৰাৰ্থী হিচাপে নিজকে ভাবি লৈছোঁ উম কিন্তু মই আজিলৈকে কাকো কোৱা নাই মই এইবাৰ কেণ্ডিডেট হ'ম বুলি কিন্তু সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলি আছে মই কিন্তু নিজে আজিলৈকে ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলৰ মাজতো চৰ্চা আপুনি চাব আমাৰ অসমত যিমানবিলাক লিডাৰ আছে হয় বিভিন্ন ছেক্টৰত গৌৰৱগৈ ডাঙৰীয়া হওক ভূপেন বৰা ডাঙৰীয়া হওক ৰকিবুল হুছেইন হওক ৰিপুণ বৰা হওক প্ৰদ্যুৎ বৰদলৈ হওক বা আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া হওক আমাৰ দলপতি উম তেওঁলোকক কোনো ব্যক্তিগতভাৱে মই এবাৰ ইলেকশ্যন খেলিম বুলি তেওঁলোকক কোৱা নাই উম কিন্তু মই যেতিয়াৰ পৰা অফিচত গৈছোঁ মোৰ যেতিয়া বিভিন্ন ধৰণৰ আমাৰ ৱৰ্কাৰ্ছ হওক কিবা হওক তেওঁলোকেহে মোক মনতে ভাবি হয়তো কাৰোবাক কৈ আছে যে এবাৰ কেণ্ডিডেট হ'ব আচলতে কৰ্মীসকলে বিচাৰিছে বা তেওঁলোকৰ দাবী তেওঁলোকৰ দাবী যে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আগন্তুক হয় হয় ঠিক তেনেকৈ তেওঁলোকে দলততো বিভিন্ন ধৰণৰ লবি কেন্দ্ৰিক আছে সেইটো মই হয় আপোনাক নকওঁ তাতে বিভিন্ন ধৰণৰ মানুহ থাকে উম চবেই বুলি মই কোৱা নাই কিন্তু তেওঁলোকে মই যেতিয়া অফিচত যাওঁ তেওঁলোকে ভাবে যে এইবাৰ হয়তো কেণ্ডিডেট হ'ব পাৰে উম এখেত হয়তো এইবাৰ কেণ্ডিডেট হ'ব পাৰে আপুনি কাম কাজ কৰি থকাৰ ধৰণ কৰণ চাইও ভাবিব পাৰে ধৰি লওক মই উঠা বহা খোৱা বা মানুহৰ লগত কথা পতা যিখিনি মই জেনেৰেল যিখিনি বিহেভ কৰোঁ বা দলত যিখিনি মই ৱৰ্ক কৰোঁ সেই ৱৰ্কখিনি চাই তেওঁলোকে হয়তো কাৰোবাক কৈছে এইবাৰ কেণ্ডিডেট হ'ব পাৰে দেই তেনেকৈ মোক বেলেগে কৈছে কিন্তু তেওঁলোকে হোৱাটো বিচাৰিবও পাৰে কিন্তু মই আজিলৈকে আমাৰ যিমানবিলাক আমাৰ জিলাৰ সভাপতি হৈ গ'ল বা বৰ্তমানো যিজন আছে মই কোৱা নাই যে মোক এবাৰ টিকেট দিব লাগিব বা মই এবাৰ খেলিম কিন্তু বিভিন্ন ধৰণৰ কাণে কাণে গৈ হয়তো মোৰ নামটো চৰ্চাত আহিছে হয় এতিয়া প্ৰায়বিলাক দলেই জিলা সমিতিসমূহৰ পৰা তেওঁলোকৰ জিলাৰ অন্তৰ্গত সমষ্টিসমূহত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা সম্ভাৱ্য প্ৰাৰ্থীসকলৰ তালিকা বিচাৰিছে যিহেতু প্ৰায়বিলাক দলে বিচাৰিছে নিশ্চিতভাৱে কংগ্ৰেছ দলেও বিচাৰিছে গতিকে জিলা সমিতিৰ পৰা আপোনালোকৰ লিষ্টত আপোনাৰ নামটো পঠাইছেনে তালিকাত মই মোৰ যিটো বা আপুনি আবেদন কৰিছেনে মই আবেদন কৰা নাই এতিয়ালৈকে আৰু জিলাৰ মানে এনেকুৱা হৈছে APCCত আবেদন কৰিব লাগিব নিশ্চয় সেইখিনি এতিয়ালৈকে পৰ্যায়ে অহা নাই কিন্তু আমাৰ APCC হওক AICC হওক বিভিন্ন ধৰণৰ চ'ৰ্চে আহি আমাৰ ইয়াতে আগতে ছাৰ্ভে কৰে আৰু যিমানবিলাক ছাৰ্ভে আহিছে বা আমাৰ দল বুলিয়ে নহয় বিভিন্ন দলে এইবিলাক ছাৰ্ভে কৰে সেই ছাৰ্ভেত হয়তো মোৰ নামটো ক'ৰবাত নহয় ক'ৰবাত আহিছে সেইকাৰণে সংবাদ মাধ্যমত ওলাই আছে বিষয়টো তেনেকুৱা ধৰণৰ কিন্তু যিটো আপুনি ক'লে এপ্লিকেশ্যন দিয়া কথাটো এপ্লিকেশ্যন পৰ্যায়টো এতিয়া আহিছে আৰম্ভ হৈছে মই যিহেতু চৰ্চা আহিছে মই এপ্লিকেশ্যন দিম আমাৰ শুভেচ্ছা থাকিলে শুভকামনা থাকিলে এতিয়া আপুনি যিহেতু কৈছে যে আপুনি আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত সন্মানীয় লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু আপুনি আবেদন কৰিব লখিমপুৰক লৈ ভৱিষ্যতে লখিমপুৰক লৈ আপোনাৰ সপোন কি লখিমপুৰখন সুস্থ লখিমপুৰ জিলাখনেই নহয় গোটেই অসমখনে এখন সুস্থ পৰিৱেশ হওক আৰু উঠি অহা যি প্ৰজন্ম এটা আদৰ্শৰ ৰাজনীতি হওক আৰু যাতে ৰাজনীতিটো কোনো উদ্ভণ্ডালী অহংকাৰী মিছা কথাৰে নহয় সত্য আৰু সঁচা অৰ্থত ৰাজনীতি হওক তাৰে মই
প্ৰতিফলিত কৰিব বিচাৰে। আদৰ্শগত কথাখিনি এইখিনি থাকিবই নিশ্চিতভাৱে। তাৰ উপৰিও মই যদি আপোনাক একেবাৰে স্পষ্টকৈ সুধিব বিচাৰোঁ যে লখিমপুৰক লৈ দেখা আপোনাৰ কেইটামান সপোন যদি এই মুহূৰ্তত আপোনাক আমি ক'বলৈ কওঁ যে এইখিনি কাম কৰিম বুলি ভাবিছোঁ, এইখিনি লখিমপুৰত অতি কৰিবলগীয়া হৈ আছে, প্ৰয়োজনীয় হৈ আছে আৰু বৰ্তমান সময়লৈকে হোৱা নাই, তেনেধৰণে ভাবি থকা আপোনাৰ যদি কেইটামান কাম এই মুহূৰ্তত আমি সোধোঁ? প্ৰথম কথা হ'ল আমাৰ স্বাস্থ্যৰ যিটো আপুনি তেওঁলোকে জকা দিছে লখিমপুৰ মেডিকেল কলেজখনেই ক'ম, তাতে আপুনি চাব তাতে ৰোগীখিনি ইয়াতে চিকিৎসা নহয়, সদায় ৰেফাৰ হয়। ডিব্ৰুগড় হওক গুৱাহাটী হওক ক'ৰবাত তেওঁলোকে ৰেফাৰ কৰে। মই ভাবিছোঁ ভৱিষ্যতে যদিহে স্বাস্থ্যৰ যিটো শিতান আছে সেই শিতানটো লখিমপুৰ যাতে ৰেফাৰ নহয় তাৰ এটা পৰিকল্পনা থাকিব। দ্বিতীয়, আমাৰ যিবিলাক অকল এখন কলেজে তাতেতো ডাঙৰ ডাঙৰ চিকিৎসাই হ'ব লাগে, আমাৰ যিবিলাক চাব চেণ্টাৰ কিছুমান আছে, চাব চেণ্টাৰ যাতে প্ৰয়োজনীয় যিখিনি মানে সৰু সৰু আমাৰ টেষ্ট কৰা হওক, ধৰি লওক কাৰোবাৰ জ্বৰ হৈছে ব্লাড টেষ্ট কৰিব লাগে, মানুহজন আজি ভীমপৰা বা কদম বা ক'ৰবাৰ পৰা আহি পিনে যাতে লখিমপুৰ মেডিকেললৈ আহিবলগীয়া নহয়, তাৰ এটা মই মনত এটা মোৰ আছে। দ্বিতীয় কথা হ'ল আমাৰ যিবিলাক স্বাস্থ্য উপকেন্দ্ৰ যিসমূহ আছে এইবিলাক আপুনি আপগ্ৰেড কৰাৰ এটা চিন্তা নিশ্চয় সেইবিলাকত যাতে আমাৰ প্ৰিলিমিনাৰী যিবিলাক আমাৰ হয়, ধৰি লওক ব্লাড টেষ্ট, শৌচ, সৰু সৰু যিবিলাক আমাৰ টেষ্ট কৰিব লাগে, সেই টেষ্টখিনি যাতে আমাৰ মানুহে গৈ টাউনলৈ আহি বা মেডিকেল কলেজলৈ গৈ বা টাউনত থকা বিভিন্ন এক্সৰে হওক বা ডায়েগনষ্টিক চেণ্টাৰবিলাকলৈ গৈ পিনে যাতে অহা যোৱা হওক বা বিভিন্ন নিয়মিতভাৱে ডক্তৰ উপস্থিত থকাৰো নিশ্চয় সেইখিনি যদি যদি সেইখিনি টেষ্ট হয়, টেষ্টটো কাক দেখাব? ডক্তৰকে দেখাব লাগিব। মাষ্ট বি এটেণ্ডেড, ডক্তৰজন তাত থাকিবই লাগিব, নহ'লে টেষ্ট কৰাৰ কোনো মূল্য নাথাকিব। সেইকাৰণে টেকনিচিয়ানবিলাক যিবিলাক আছে তেওঁলোক যাতে প্ৰপাৰলি, এতিয়াতো বহুত টেকনিচিয়ান আছে কিন্তু ইয়াত চাকৰি কৰি আছে, ক'ত বা থাকে, তেওঁলোক বিভিন্ন ধৰণৰ বেলেগ বেলেগ জেগাত থাকে, সেইখিনি যাতে প্ৰপাৰলি হয় সেই কথাটো চাব লাগিব। স্বাস্থ্য খণ্ডৰ লগতে দ্বিতীয় কথা হ'ল আমাৰ মই যিটো শিক্ষা চিষ্টেমটো যিটো আগতে গুণগত যিটো গুণগত শিক্ষাটো আজিৰ তাৰিখত হোৱা নাই। সাধাৰণতে কিন্তু ৰাজনৈতিক নেতাসমূহে এনেধৰণৰ চিন্তাবোৰ নকৰে, আপুনি অকণমান পৃথককৈ চিন্তা চৰ্চা কৰিছে কিছু। দ্বিতীয় কথা যুৱ উশৃংখল যিটো আছে, যুৱ উশৃংখলতাটো ৰোধ কৰিবই লাগিব। যুৱ উশৃংখলটো কেনেকৈ হয়? যুৱসকলক কি লাগে? যুৱসকলক কৰ্মসংস্থাপন লাগে। কৰ্মসংস্থাপন হ'বলৈ হ'লে তেওঁ সেই কৰ্মটোৰ কাৰণে তেওঁ উপযুক্ত হ'ব লাগিব। ঠিক আছে, উপযুক্ত নহয়, অনুপযুক্তক কি দিব? সেই চেক্টৰটো আপুনি ভাবিব লাগিব। সেইখিনি সেইকাৰণে ক'ব বিচাৰিছোঁ চৰকাৰৰ দায়িত্ব আছে বুলি যুৱ উশৃংখলতা ৰোধৰ ক্ষেত্ৰত। মই ক'ব বিচাৰিম, যদি মই ধৰি লওক এজন স্পৰ্টছমেন হ'লেও মই স্পৰ্টছৰ কিবা হেৰি কৰিলোঁ, স্পৰ্টছৰ যদি চেক্টৰত মোক যদি লগাই দিয়ে তেতিয়া মই কি কৰিম? সেই যিটো উশৃংখল হ'বলগীয়া কিছুমান পৰিৱেশত বা তালৈ মই নাযাম, মই তাতে লাগি থাকিম। তাত লাগি থাকিলে মই বেয়া কামত মনোনিৱেশ কৰিব নোৱাৰিম। ঠিক তেনেকৈ কোনোবা এজন ধৰি লওক ভাল গায়ক বা ভাল গান গায়, তাক যদি আপুনি গান গাব উৎসাহিত কৰিবৰ কাৰণে যদি কিছুমান আপুনি চেক্টৰ দিয়ে, সি নিশ্চয় তাতে ব্যস্ত থাকিলে সি বেলেগ কামলৈ মন নিদিব। সেই চেক্টৰখিনি ভাগ কৰি যদি গভমেণ্টে উপযুক্ত যদি আপোনাৰ জেগা দিয়ে, নিশ্চয় উশৃংখলতাৰ কথা নাহিবই তাত। তেতিয়া প্ৰতিটো চেক্টৰ যদি কৰ্মব্যস্ত হৈ থাকিব পাৰে, নিজৰ ক্ষেত্ৰত যদি ব্যস্তই হৈ থাকিব পাৰে। মই সেইকাৰণে যে কৈছিলোঁ যে আৰ্মি হওক বা কিয় যে ব্যস্ততাটো তাৰমানে আপোনাক যদি ব্যস্ততাত দিয়ে আপুনি কেতিয়াও উশৃংখল নহ'বই। এনেকুৱা নহয় যে আপোনাৰ চেক্টৰ নাই, ধেৰ চেক্টৰ আছে যুৱকসকলক আকৰ্ষিত কৰি যুৱকসকলক উশৃংখল নহ'বৰ কাৰণে ছিষ্টেমত ৰাখিব পৰাকৈ। ধৰি লওক এজন তেওঁ চাকৰি পোৱাৰ উপযুক্ত নহ'ল, হাই ছেকেণ্ডেৰী পাছ কৰিলে বা পঢ়িলে, তেওঁ ধৰি লওক কিবা খেতি বাতি কৰি ভাল পায় বা বিভিন্ন ধৰি লওক আচাৰ বনাই ভাল পায়, যে আচাৰটোকো এটা মানে গঢ় দি তেওঁ লৈ যাব পাৰে। আমাৰ ইয়াতে বহুত ধৰণৰ মেটেৰিয়েলছ পৰি আছে, ফ্ৰীকে পৰি আছে, ৰ মেটেৰিয়েলছ পৰি আছে। মই সৰু উদাহৰণ এটা দিম। আমাৰ যিটো আপুনি যদি সৰুৰ পৰা মই দেখি আহিছিলোঁ, বাকী ডোখৰ নাযাওঁ, আপুনি লখিমপুৰৰ পৰা গোগামুখলৈ আপুনি ট্ৰেইন কিনাৰত চাবচোন, হাজাৰ হাজাৰ বগৰী গছ আছে, ৰাস্তা কিনাৰতো বগৰী গছ আছে। সেই বগৰীবিলাক ওপৰৰ পৰা পৰি চৰাই খায়, কিবা খায়, কোনোবাই দুই এটা চাই খাই খতম হৈ যায়। কিন্তু সেই তাত যদি সেই বস্তুখিনি কালেক্ট কৰিবৰ কাৰণে কাৰোবাক যদি অকণমান অনুপ্ৰেৰণা যোগায়, সেই বগৰীখিনিয়ে
কিমান ডাঙৰ এটা প্ৰজেক্ট হ'ব আছে আপোনাৰ তেনেকুৱাও কাৰোবাক ইনস্পিৰেশ্যন কৰিব পাৰে সেইটো হোৱাৰ বাবে তাত 10-15টা ল'ৰা এংগেজ হৈ গ'ল এটা যদি ইণ্ডাষ্ট্ৰি হৈ গ'ল সেইখিনি ৰপ্তানি হ'ল বাহিৰলৈ বা অসমতে বা ইয়াতে অভাৱ হৈ আছে আচাৰ মাৰ্কেটটো ইমান আছে সেইবিলাক কথাও মানুহ এংগেজ কৰি দিব পাৰে তেনেকুৱা কথা কিছুমান চিন্তা কৰিব লাগিব চৰকাৰে ধৰি ললো আপুনি আগন্তুক নিৰ্বাচনত জয়ী হ'ল তাৰপিছত এনেধৰণৰ আপুনি পদক্ষেপ ল'ব বুলি চিন্তা চৰ্চা কৰি থৈছে নিশ্চয় তেনেকুৱা কিছুমান আমি যেতিয়া গভৰ্ণমেণ্টৰ আলোচনা হ'ব বাজেট হ'ব বাজেটবিলাকৰ নিশ্চয় এইবিলাক কথা উপস্থাপন কৰা হ'ব যুৱক যুৱতীসকলক সংস্থাপনৰ মেইনলি যুৱক যুৱতীসকলক সংস্থাপিত কৰিলে যুৱ উশৃংখলতা নাইকিয়া হ'ব দুই একটো থাকিবই লগতে নিবনুৱা সমস্যাটো সমাধান নিশ্চয় নিবনুৱা সমস্যা তাতে অকল চাকৰি কৰি থাকিলে নহ'ব মই সৰু উদাহৰণ দিলোঁ তেনেকুৱা ঢেৰ বস্তু আছে ইয়াতে যিখিনি বস্তুক লৈ আমি সৰু কৰি পিনে আমি ডাঙৰ কৰিব পাৰোঁ সেইখিনি মেইন চেক্টৰ বাকী আপোনাৰ ৰাস্তা পদূলি এইটোতো যি চৰকাৰে বনাই থাকিব ৰাস্তা এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লখিমপুৰ সমষ্টিৰ পৰা আপুনি টিকেট প্ৰত্যাশী আপোনাৰ সন্মুখত দলৰে আন নেতাসকলৰ হয়তো প্ৰত্যাহ্বান হৈ থিয় হ'ব পাৰে টিকেট প্ৰত্যাশী তাৰ ভিতৰত এই মুহূৰ্তত আপুনি যদি ক'ব বিচাৰে আপুনি আপোনাৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় হ'ব পৰা কাৰ নাম ক'ব বিচাৰিব মানে আপোনাৰ দলীয় টিকেটৰ কাৰণে মই প্ৰত্যাহ্বান বুলি মই ভবা নাই দলীয় টিকেট লাভ কৰাৰ ক্ষেত্ৰত অতি আপোনাৰ পথ সুগম হৈ আছে বুলি ভাবিছে আপুনি মই নিজকে টিকেটটো সুগম বুলি মই ভাবি আছোঁ সেইকাৰণে যিহেতু আমি যিসকলে কাম কৰিব বিচাৰে তেওঁলোকক যদি কাম কৰাৰ সুবিধা নিদিয়ে নিশ্চয় দলৰ লগতে সমাজৰ লোকচান হ'ব আৰু যিসকলে প্ৰত্যাহ্বানৰ কথা কৈছে প্ৰত্যাহ্বান হিচাপে এইকাৰণে ভাবোঁ কাৰণ কেলৈ আমাৰ প্ৰাক্তন বিধায়ক ঘন গোহাঁই ডাঙৰীয়া আছে টিকেট প্ৰত্যাশী বা তেওঁ বিগত সময়ত দলৰ পৰা বিধায়ক হৈছে তাৰপিছত আমাৰ প্ৰাক্তন সাংসদ ৰাণীনৰ ডাঙৰীয়ানী আছে তেওঁ চেণ্ট্ৰেল মিনিষ্টাৰ হৈছিল তেওঁলোকো আছে আৰু নতুন 2-4জন আৰু আছে আমাৰ যোৱাবাৰ লোকসভাৰ নিৰ্বাচনৰ উদয়শংকৰ হাজৰিকা আছে তেখেতেও চাগে টিকেট বিচাৰিব 3গৰাকী আছে আৰু নতুন 2-4জন আহিব সংবাদ মাধ্যমত এতিয়া আপোনাৰ নামটো টিকেট প্ৰত্যাশী হিচাপে চৰ্চাত থকাৰ উপৰিও আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰাণী নৰহ বাইদেউৰ নামটো চৰ্চাত আছে আপুনিও যিহেতু কংগ্ৰেছ দলৰে তেখেতো কংগ্ৰেছ দলৰে সেইকাৰণেহে মই প্ৰশ্ন এটা অৱতাৰণা কৰিব বিচাৰিছোঁ আমাৰ লখিমপুৰৰ অতি কাষৰীয়া সমষ্টি নাওবৈচা সমষ্টিত যোৱাবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাণী নৰহ ডাঙৰীয়ানীৰ স্বামী ভৰত নৰহ ডাঙৰীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে তেখেতে সাধাৰণতে ঢকুৱাখানাতে তেওঁ পূৰ্বৰ পৰা নিৰ্বাচনসমূহত জয়ী হৈ আহিছিলে হঠাৎ আহি নাওবৈচা সমষ্টিটো নিৰ্বাচনত অৱতীৰ্ণ হোৱাত কিন্তু তেখেতক ৰাইজে যথেষ্ট মৰম চেনেহ দিছিল আৰু নিৰ্বাচনত জয়ী কৰাইছিল তাৰ পিছৰ পৰ্যায়ৰ কথা সকলোৱে জানে যে তেখেতক সমষ্টিবাসী আৰু দেখা নেপালেই বৰকে গতিকে তেনে ক্ষেত্ৰত কাষৰীয়া সমষ্টিটোত ভৰত নৰহ ডাঙৰীয়া ৰাণী নৰহ ডাঙৰীয়ানীৰ স্বামী তেখেতে দেখাই নেপালে ৰাইজে গতিকে তেনে ক্ষেত্ৰত এইবাৰ যদি লখিমপুৰ সমষ্টিত ৰাণী নৰহে টিকেট পায় ৰাইজে আঁকোৱালি ল'ব বুলি ভাবেনে বা গ্ৰহণ কৰিব বুলি ভাবেনে ৰাইজৰ কথাটো আপুনি একেষাৰতে কৈ দিয়াটো অলপ কঠিন হ'ব কিয়নো তেওঁলোকেও পৰ্যালোচনা কৰি আছে নিশ্চয় তেওঁলোকৰ মনোভাৱ কাৰ কেতিয়া ক'ত কেনেকৈ চলি থাকে সেইটো আপুনি ভগৱানেও গম নাপায় তো কথাবিলাক এনেকুৱা নিশ্চয় তেওঁলোকৰ কামৰ পৰ্যালোচনা হ'ব আৰু তেওঁলোকে বিগত দিনত কৰি অহা যিবিলাক কাম তাকো ৰাইজে চাই আছে আপুনি কোৱা নিচিনাকৈ যিখিনি সম্ভাৱ্য কথা কৈছে তাৰো কোনো আপুনি অমূলক বুলি ক'ব নোৱাৰে মই যিহেতু আমাৰ দলৰে প্ৰাক্তন সাংসদ বা আমাৰ বৰ্তমানৰ MLA সমষ্টি ডিলিমিটেশ্যন হোৱাৰ পিছত একচুৱেলি তেওঁ অকণমান মানে কি হ'ল সমষ্টিবিলাক বেলেগ বেলেগ হৈ গ'ল চ' তেনেকুৱা কাৰণে ৰঙানদীতো তেওঁ সমষ্টি পৰিছিলে আৰু নাওবৈচাতো এটা চেক্টৰ আছে যিখিনি তেওঁ যোৱা নাওবৈচা বিধানসভা সমষ্টিত আছিলে তো বিভিন্ন কাৰণত হয়তো তেওঁ
কাম কৰাত ক'ৰবাত অপাৰগতা উম। লৈছে, সেইখিনি ৰাইজে চাব। এনে এজ এ ব্যক্তি হয়। কিন্তু ভৰনৰ ডাঙৰীয়া এজন ভাল মানুহ, উম। ব্যক্তি হিচাপে তেওঁ এজন ভাল মানুহ, কিন্তু কৰ্মত তেওঁ ক'ত কেনেকৈ কি হৈ গৈছে সেইখিনি ৰাইজে দেখি আছে, চাই ব্যক্তি আছে। হিচাপে বাৰু আপুনি একে দলৰ মানুহ কাৰণে ভাল মানুহ বুলি কৈছে, সেয়া বেলেগ কথা, কিন্তু ৰাইজে বিধায়ক হিচাপে তেওঁক ভাল বিধায়ক বুলি মান্যতা দিব বিচৰা নাই। নিশ্চয় নিশ্চয়। নাই আপুনি ছ'চিয়েল মিডিয়াত দেখি আছে আজি তাৰিখত হয়। হয়ো ৰাইজে তো মিছা কথাও নকয়। উম। বিধায়কজন যদি নাথাকেই উম। আৰু বিধানসভাত থাকি যদি ৰাইজে দেখা নাপায়, উম। নিশ্চয় ক'ব, এইটো স্বাভাৱিক কথা। আপোনাক আমি অকণমান এইখিনিতে বিতৰ্কিত কথা এটা সুধিব বিচাৰিম। সাধাৰণতে বিতৰ্কিত বিষয় হৈ পৰে কংগ্ৰেছ দলৰ টিকেট দিয়াৰ সময়ত, অতি বিতৰ্কৰ বিষয় হৈ পৰে, সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হয় যে কংগ্ৰেছে কিছু নেতাক নতুন নতুন সমষ্টিত পেৰাচুট লেণ্ডিং কৰা বুলি কোৱা হয়। তেখেতলোকৰ অকল কেৰিয়াৰ সুনিশ্চিত কৰিবৰ বাবে নতুন এটা সমষ্টিত ক'ৰবাৰ পৰা আনি কোনোবা এজন কেণ্ডিডেটক টিকেট দি দিয়ে। স্থানীয় যিসকল কাম কৰি থাকে সেইসকল থাকিয়ে যায়। বেলেগ এটা সমষ্টিৰ পৰা আনি কোনো এজন ধনৱন্ত ব্যক্তিক বা কংগ্ৰেছৰ হাইকমাণ্ডৰ যিসকল নয়নৰ মণি তেখেতলোকক টিকেট দি দিয়ে। ফলত সেই টিকেট দিয়াজন আৰু কংগ্ৰেছৰ স্থানীয় ব্যক্তিসকলৰ মাজতো এটা ভিতৰুৱা সংঘাতৰ সৃষ্টি হয়। এই ক্ষেত্ৰত আপুনি কি ক'ব, বা এনেধৰণৰ আপোনাৰ কিবা অভিজ্ঞতা যদি শ্বেয়াৰ কৰিব বিচাৰে? অভিজ্ঞতাটো আৰু এইখিনিতে মই লগতে সংযোগ কৰি দিওঁ, যিহেতু আপুনি ইতিমধ্যে কৈ গৈছে প্ৰথম আৰম্ভণিতে যে আপুনি আপোনাৰ ঘৰ ঢকুৱাখানাত, আৰু ঢকুৱাখানাত আগতে টিকেট বিচাৰিছিলো আপুনি, আৰু বৰ্তমান আপুনি আকৌ লখিমপুৰত বিচাৰিছে। গতিকে আপোনাৰ ঘৰ ঢকুৱাখানাত, লখিমপুৰত টিকেট বিচাৰিছে, আপুনি ঢকুৱাখানাতে বিচাৰিব লাগিছিলে, নিজৰ গৃহ সমষ্টি হ'লহেঁতেন। নহয়, আপুনি চাব, মই 1991 চনত যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়াৰ পৰাই মই লখিমপুৰতে আছোঁ। মাজত 4 বছৰ মই গুৱাহাটী ইউনিভাৰ্চিটিত থাকিলোঁ। তাৰপিছৰ পৰা আকৌ মই লখিমপুৰতে আছোঁ। মাজত 5 বছৰ, 6 বছৰ, 7 বছৰমান নেকি মই চৰকাৰী উকিল কৰিলোঁ ঢকুৱাখানা চাব ডিভিজন কোৰ্টত। তো তেতিয়াও মই লখিমপুৰৰ পৰাই অহা যোৱা কৰোঁ ঢকুৱাখানালৈ। আপুনি লখিমপুৰৰ সমষ্টিৰ অন্তৰ্গত স্থায়ী ঘৰ দুৱাৰ কৰিছে? নিশ্চয়, মই ইয়াতে ঘৰ দুৱাৰ কৰিলোঁ। আৰু বৰ্তমান মোৰ যিটো ভোটাধিকাৰ, সেই ভোটটো মোৰ লখিমপুৰ চিটি ব্লক বুলি কয়, 3 নম্বৰ বি ৱাৰ্ডৰ পাণ্ড্য হাইস্কুল লেফ্ট ছাইড যিটো ভোট চেণ্টাৰ আছে, তাত মোৰ ভোটাধিকাৰ। এতিয়া আপোনাক আমি অকণমান ৰাজ্যিক পৰ্যায়ৰ দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিম, আমাৰ ৰাইজকো জনাব বিচাৰিম। কংগ্ৰেছৰ অতি বেয়া দিনত আমাৰ জিলাৰে, আমাৰ বিহপুৰীয়া সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হোৱা, আমাৰ কাষৰীয়া ৰঙানদী সমষ্টিৰ বাসিন্দা ভূপেন বৰাদেৱে কংগ্ৰেছৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব কাণ পাতি লৈছিলে। তাৰপিছত বৰ্তমান এতিয়া গৌৰৱ গগৈদেৱে সভাপতিৰ দায়িত্ব বহন কৰিছে। আপুনি দুইজন সভাপতিৰ দিনত তেওঁলোকৰ কাৰ্যপন্থাসমূহৰ মাজত কি পাৰ্থক্য দেখা পায়? পাৰ্থক্য চাওক, প্ৰত্যেক মানুহৰে কৰ্মৰ পদ্ধতিবিলাক বেলেগ বেলেগ। কোনো কেতিয়াও কাৰো সমান হ'ব নোৱাৰে। অনস্বীকাৰ্য, এইটো স্বীকাৰ কৰিবই লাগিব, প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই দলটোক এটা পৰ্যায়লৈ লৈ আহিছিলে। তেওঁ যিখিনি কাম কৰিছিলে, চোতালে চোতালে কংগ্ৰেছ, বাগানে বাগানে কংগ্ৰেছ, পাহাৰে পাহাৰে কংগ্ৰেছ, ভাৰতজোৰ ন্যায় যাত্ৰা কৰিছে ধুবুৰীৰ পৰা শদিয়ালৈ, এই যিবিলাক আমাৰ কংগ্ৰেছ কৰ্মীবিলাক নিস্তেজ হৈ আছিলে, তেওঁলোকক উৎসাহ প্ৰদান কৰি তেওঁ এটা পৰ্যায়লৈ লৈ আহিছিল। আৰু পৃথিৱীত পাৰ্মানেণ্ট বুলিবলৈ বস্তু একো নাই। যিমানেই দায়িত্ব নাথাকক, যিয়ে নাথাকক, সদায় এদিন কাৰোবাক দিব লাগিবই। এইবিলাক এটা দলীয় লগতে প্ৰত্যেক মানুহৰ এইটো এটা স্বভাৱেই। স্বভাৱগতভাৱেই কেতিয়াবা আমাৰ যিবিলাক দায়িত্ব থাকে, দায়িত্ববিলাক ট্ৰেন্সফাৰ হয় বা পৰিৱৰ্তন হয়। ঠিক তেনেকেই পৰ্যায়ক্ৰমে আমাৰ সন্মানীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ পিছত সকলোৱে ভাল পোৱা, অসমৰ জনসাধাৰণে ভাল পোৱা, নতুন প্ৰজন্মই ভাল পোৱা এজন সুযোগ্য মানুহকে আকৌ দলৰ দায়িত্ব দিছে। আৰু তেওঁৰ কৰ্ম পদ্ধতিও বেলেগ। তেওঁ যিখিনি জ্ঞান, যিখিনি তেওঁৰ বাকপটুতা, যিখিনি তেওঁৰ সংগঠনৰ প্ৰতি দিব লগা আজি পৰ্যায়ত চলি আছে, ভূপেন বৰাই যিটো পৰ্যায় দি থৈ গ'ল, তাৰ পৰা তেওঁ আৰু অলপ ওপৰলৈ লৈ আহিবলৈ সক্ষম হৈছে। এতিয়া আজি তাৰিখত প্ৰতিটো বুথত, অলপ আগত মই যিটো ক'লোঁ যে প্ৰতিষ্ঠা দিৱস পাতিব পৰা হৈছে,
হয় প্ৰতিটো বুথত অসমত আজি প্ৰতিষ্ঠা দিৱস পাতিব পৰা যিটো পৰিৱেশ, সেই পৰিৱেশটো আজি গৌৰৱ গগৈ ডাঙৰীয়াই লৈ আহিছে। কংগ্ৰেছৰ মানে আকৌ ভাল দিন ঘূৰি আহিছে বুলি আপুনি অনুভৱ কৰিছে? নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আশা ৰাখিছে মানুহে। গৌৰৱ গগৈ দেৱেই কংগ্ৰেছৰ পুনৰ ভাল দিন ঘূৰাই আনিব পাৰিব বুলি আপোনালোক আশাবাদী বা বিশ্বাসী? অসমৰ প্ৰতিজন জনসাধাৰণ, প্ৰতিগৰাকী ব্যক্তিয়ে অকল আমাৰ কংগ্ৰেছ দলৰ ব্যক্তি বুলিয়ে কোৱা নাই, যিবিলাক সমাজ ব্যৱস্থাৰ লগত বিভিন্ন চিন্তা চৰ্চাত থাকে বা তেওঁলোকে অসমখন যেনেধৰণৰ হ'ব লাগে বুলি ভাবে, সেই অসমখনৰ পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা যাতে গৌৰৱ গগৈ উদ্ধাৰ কৰিব, এনেকুৱা এটা আমি অনুভৱ কৰোঁ। দলীয় কৰ্মীসকলতো আছেই, বাকী জনসাধাৰণেও গৌৰৱ গগৈৰ ওপৰত এটা আস্থা ৰাখিছে আৰু গৌৰৱ গগৈৰ নেতৃত্বত অসমে এটা পুনৰ ভাল পৰিৱেশ ঘূৰি আহিব বুলি আশা ৰাখিছে। সদায় ধৰি লওক একেটা ৰুটিনে আপুনি ভাল নাপায়? ভাল নাপাওঁ। জীৱনত উঠা নমা সফলতা থাকিব লাগে। যেতিয়ালৈকে আপুনি ফেইলাৰ নহ'ব আপুনি ভাল কথা চিন্তা কৰিব নোৱাৰিব। আপুনি মানে ফেইল হ'বই লাগিব, আৰু ফেইল যদি নহয় আপুনি শিকিব নোৱাৰিব। যদি সদায় আপুনি পাছ কৰি গৈ থাকে, সদায় যদি ইচ্ছামতে বস্তু পাই থাকে, তেতিয়া আপুনি নিশিকিব, আপুনি উজতি খাবই লাগিব। তাতহে আচলতে জীৱনৰ মাদকতাটো আছে বুলি নিশ্চয় নিশ্চয় তাতে আছে। বহুত মানে সংশয় আহে, সেইখিনিক আপুনি কেনেধৰণে প্ৰত্যাহ্বান জনাব। ইভেন আপুনি কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহিছে, জিৰ'ৰ পৰা আহিবলগীয়া হৈছে, সকলোখিনি থকাৰ পিছত আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া। আপুনি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলৈ ভাবি পাব লাগিব যে আপুনি যদি ভাবে মোৰ ইমানখিনি আছে, তেতিয়া আপুনি ছাকচেছ নহয়। আপুনি যদি ভাবে মোৰ নাই, তেতিয়া আপুনি কৰিব পাৰিব। এজন বৰ্তমান সময়ত অসমৰ সফল ৰাজনৈতিকে প্ৰায় কথাটো কয় যে মোৰ সমষ্টিত থকা প্ৰায় 20-30 হাজাৰ মানৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছে, মই নাম কাঢ়ি মাতিব পাৰোঁ। আপুনিও সেইটো অনুকৰণ কৰে নেকি? চেষ্টা কৰোঁ, কিন্তু মানে মোৰ যিমানবিলাক কথা মনত থাকে বুলি ভাবোঁ, কেতিয়াবা হয়তো কাৰোবাৰ নাম কেতিয়াবা পাহৰি যাওঁ, তেতিয়া তেওঁলোকে হয়তো ভিতৰি আক্ষেপো কৰে, নাই বুলি ক'ব নোৱাৰি। কেতিয়াবা বিভিন্ন মানুহ লগ পোৱা যায়, বিভিন্ন ধৰণৰ কথা পতা যায়, কিন্তু কেতিয়াবা কাৰোবাৰ আপুনি কোৱা নিচিনাকৈ হয়, যত্ন কৰোঁ নামে সিহঁতি মনত ৰাখিব। আৰু ব্যক্তিগত সম্পৰ্কই নিৰ্বাচনত জয়ী হোৱাত যথেষ্ট সহায় কৰে? নিশ্চয় নিশ্চয় নিশ্চয়। ব্যক্তিগত ৰিলেশ্যনটো আৰু ৰাজনীতিটো বেলেগ বস্তু। আপুনি আপোনাৰ দলৰ থাকিলেও আপোনাক বেলেগ মানুহ ভোট দিব পাৰে, দলত নথকা মানুহ ভোট দিব পাৰে, সেইটো হ'ল আপোনাৰ পাৰ্চনেল ৰিলেশ্যন। পাৰ্চনেল ৰিলেশ্যনটো আপুনি কিমান পৰ্যায় কিমানলৈকে লৈ গৈছে, সেইটো আপোনাৰ কথা। মই এই কথাটো সোধাৰ অৰ্থ এই যে আপুনি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে, আপোনাৰ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলৰ লগত সুসম্পৰ্ক আছে, আমি ইতিমধ্যে এয়া অৱগত হ'লোঁ। নেতাকৰ্মীসকলৰ উপৰিও সমষ্টিৰ বাসী অন্যান্য লোকসকলৰ লগত আপুনি কেনেধৰণৰ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে বুলি আপুনি নিজেই ভাবে? সামাজিকেই হওক, সাহিত্যিক ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, অন্যান্য যিসমূহ সমাজত বিভিন্ন ক্ষেত্ৰ আছে, সকলো ক্ষেত্ৰৰ ব্যক্তিৰ লগত আপুনি সুসম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সফল হৈছে বুলি ভাবেনে, বা আপুনি আৰু কৰিবলগীয়া কি কি আছে বুলি ভাবে? নিশ্চয় মই হয়, যিকোনো আপুনি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত যেতিয়া আপুনি অংশগ্ৰহণ কৰিবলৈ যোৱা হয়, তাত বিভিন্ন ধৰণৰ কথা তাত জড়িত হৈ থাকে। মই লখিমপুৰ জিলা উকিলন্তৰ সাধাৰণ সম্পাদক হোৱাৰ কাৰণে মই সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত যোৱাৰ এটা সুবিধা পাইছিলোঁ। চৰকাৰীভাৱে অনুষ্ঠিত হওক বা বেচৰকাৰীভাৱে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে উকিলন্তৰ সাধাৰণ সম্পাদক হোৱা হিচাপে নিমন্ত্ৰণ জনায়। তো তেনেকৈ গৈও আমি বহুত মানুহৰ লগত ৰিলেশ্যন আছে, কথা পাতিছোঁ। আৰু সামাজিক দায়বদ্ধতাৰে কৰিবলৈ যিমানবিলাক কাম আছে, হয় সামাজিক দায়বদ্ধতা মানে কি হয়, উন্নয়নমূলক কামৰ কথা জড়িত হৈ থাকে। আৰু উন্নয়নমূলক কাম যেতিয়া জড়িত হৈ থাকে, তাত নিশ্চয় আৰ্থিক কথা থাকে। আৰ্থিকভাৱে আপুনি নিশ্চয় তাত অনুদান কিবা কিবি কৰিবলগীয়া নিশ্চয় থাকে। তেনেকুৱা ধৰণৰ কিছুমান হেৰি থাকে। তাতো আমি য'ত যেনেকৈ যিমান পৰিমাণে পাৰিছোঁ, সেইবিলাকত আমি সহায় কৰিছোঁ ক্ষুদ্ৰভাৱে। আৰু তেওঁলোকেও বুজি পায় যে এই মানুহজনৰ কিমান মানে ক্ষমতা আছে আৰ্থিকভাৱে, তেওঁলোকে তেনেধৰণে মনত ৰাখিছে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰা এটা দুটা শব্দত আমি জানিব বিচাৰিম এতিয়া, নিৰ্বাচনত জয়ী হোৱাৰ মূল মন্ত্ৰ? সামাজিক দায়বদ্ধতা। আপোনাৰ দৃষ্টিত অসমৰ সকলোতকৈ ভাল ৰাজনৈতিক নেতা? বৰ্তমান আপুনি আগৰ পৰাও ক'ব পাৰে, আগৰ পৰা বৰ্তমানলৈকে আপোনাৰ দৃষ্টিত এতিয়ালৈকে সকলোতকৈ উত্তম নেতা কোন বুলি ভাবে?
যি আপোনাৰ আদৰ্শও হ'ব পাৰে? তৰুণ গগৈ। সকলোতকৈ কাৰ্যক্ষম নেতা? হিতেশ্বৰ শইকীয়া। আৰু যদি আপোনাৰ সুধো সকলোতকৈ বাকপটু? আজিৰ তাৰিখত গৌৰৱ গগৈ। ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটি আমি সামৰিব লাগিব। অনুষ্ঠানটিৰ একেবাৰে শেষ মুহূৰ্তত আপোনাক পুনৰ এবাৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনৰ বাবে আপোনাৰ প্ৰতি আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া বাপতিসাহোন ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়, আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল মোক এইকণ সুযোগ দিয়াৰ বাবে। আপোনালোকৰ লগতে সমূহ অসমবাসী তথা লখিমপুৰ ৰাইজলৈ মই ভোগালী বিহু সকলোৱে ভাল হওক, দিনবিলাক ভালে যাওক, সকলোলৈকে শুভেচ্ছা জনালোঁ। আমাৰ প্ৰিয় দৰ্শকসকলৰ প্ৰতি পুনৰ এবাৰ ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ। চাই থাকিব উদ্যম।